তো বন্ধুসকল লকডাউনৰ সময়ত মদাহীসকলৰ কেনেকুৱা অৱস্থা হৈছিলে আপোনালোকে জানেনে? যদি নেজানে মই আপোনালোকক আজি কম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব আপোনালোকে কি অৱস্থা হৈছিলে সিহঁতৰ। আৰু এটা কথা ক'বলৈ পাহৰিয়ে গ'লো নহয়, ভিডিঅ'টো একদম শেষলৈকে চাব, অকণমানো স্কিপ নকৰাকৈ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। ব'লক চাওঁগৈ। ঐ মালটো ক'ত পাম? ঐ দোকান এখন যে তালৈ যাম মই। এই ৰ ভাঙিয়ে দিমগৈ। ভিতৰ পৰা দৰজাখন খুলি ৰচোন এখন কাঠৰ দৰজা। ৰ'দ দিব, বৰষুণ দিব, এনেও এদিন সেইখন পচি ভাগিব। তেতিয়া আমি যি লাগে ভিতৰলৈ গৈ খাম আকৌ। তো বন্ধুসকল মদাহীসকলৰ মনটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব।